ডন বস্কো হাইস্কুলৰ ছাত্ৰী অন্বেষা বৰা জিলিকি উঠিছে। আমাৰ সাংবাদিক উপাসনা গোস্বামী বৰুৱা আছে, তেওঁৰ সৈতে আগবঢ়াইছো এই প্ৰতিবেদন। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যেহেতু ফলাফল ঘোষণা কৰা হৈছে আৰু এই মুহূৰ্তত তিনিচুকীয়া জিলাৰ বাবে সুখবৰ, কিন্তু তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বৰহাটজানৰ যি নিবাসী আৰু অনিশা বৰাৰ ইতিমধ্যে চতুৰ্থ স্থান লাভ কৰিছে। 594 তাই নম্বৰ লাভ কৰিছে এই মুহূৰ্তত। আৰু যিহেতু সমগ্ৰ অঞ্চলজুৰি আজি ক'ব লাগিব যে খুব সুন্দৰ পৰিৱেশ আৰু সকলোৰে মনত আনন্দ উৎসাহ, আৰু এই মুহূৰ্তত ছাত্ৰীগৰাকী উৎফুল্লিত হৈ পৰিছে। যিহেতু মই অনিশা বৰাৰ বাসগৃহত উপস্থিত আছোঁ। তাই ডুমডুমা ডন বস্কো হাইস্কুলৰ এগৰাকী ছাত্ৰী, আৰু ছাত্ৰীগৰাকীৰ সৈতে আমি কিছু কথা পাতিম, যিহেতু তাই যথেষ্ট উৎফুল্লিত। ইতিমধ্যে মোৰ সতীৰ্থই দেখাইছে ইয়াৰ দৃশ্য, যিহেতু ঘৰৰ পৰিৱেশ, উদুলি মুদুলি পৰিৱেশ বৰ্তমান ডুমডুমা অঞ্চলজুৰি। তাই খুব সুন্দৰভাৱে আজি সুন্দৰ ৰিজাল্ট আজি কৰিছে, যিটো চতুৰ্থ স্থান লাভ কৰিছে সমগ্ৰ অসমত, আৰু তাৰ বাবে অভিভাৱক যথেষ্টখিনি তাইক যিহেতু সহায় কৰিছে তাই ইতিমধ্যে জনাইছে। তাৰ লগতে তাইৰ স্কুলৰ যিখিনি টিচাৰ্ছ, আজি তাই ঘৰত যিহেতু আমি উপস্থিত আছোঁ, আৰু এই অন্বেষা বৰাৰ যিহেতু আমি প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। অন্বেষা দিবা নেকি? হয়, প্ৰথমতে নিউজ 18 ফালৰ পৰা তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'বা, আশা কৰিছিলানে আজিৰ ফলাফলটো, যিহেতু ইমান সুন্দৰ এটা ৰিজাল্ট তুমি কৰিছা? থেংক ইউ। প্ৰথমতে আজি আশা কৰিছিলোঁ, মানে ভাল এটা ৰিজাল্টে আশা কৰিছিলোঁ, কিন্তু ইমানখিনি সময়ৰ ভিতৰত 10 পজিশ্যনৰ ভিতৰত পাম বুলি আশা কৰা নাছিলোঁ। ৰাতিপুৱা খবৰটো পালোঁ, ভাল লাগিছে। হয়, আৰু তুমি যিহেতু ইমান সুন্দৰ এটা ৰিজাল্ট কৰিছা, তাৰ বাবে তোমাক প্ৰেৰণা কোনে যোগাইছিলে? প্ৰেৰণা বহুত মানুহে জগাইছিলে, যোনে আশা কৰিছিলে। এতিয়া মোৰ টিচাৰ্ছবোৰ বহুত মৰম কৰিছিলে। সেই মৰম কৰিলে মানে কিবা এটা টিচাৰ্ছৰ কাৰণেও কৰোঁ, কিবা এটা সিহঁতকো মানে টিচাৰসকলকো হেপ্পী বনাবলৈ। তাৰপিছতে স্কুলৰ নামটো ৰাখিব পাৰিলেও ভাল লাগিছে, আৰু ঘৰৰ মানুহ চবেই, আৰু বায়ে মোক বহুত হেল্প কৰিছিলে। সৰুৰ পৰা দেখুৱাই মেলি দিয়ে, তাৰপিছতে টিউশ্যন কৰিছিলোঁ মিৰা ছাৰৰ ওচৰত, আবিৰ ছাৰৰ ওচৰত। ছাৰহঁতে বহুত আশা কৰিছিলে, আৰু চব ঘৰৰ মানুহ, ৰিলেটিভছ চবেই, আৰু এজন মানুহ ক'লে বেয়া হয়, চবেই মানে সমানে কৰিছিলে। হয়, আৰু তুমি নিজৰ পঢ়া শুনা কেনেদৰে কৰিছিলা? কিমান ঘণ্টা তুমি পঢ়িছিলা? আমাৰ মেট্ৰিকৰ আগে আগে দিনত 5 ঘণ্টামান, গধূলি 5 ঘণ্টামান, 10 ঘণ্টামান তেনেকৈ পঢ়োঁ, আৰু নিজৰ কিতাপখিনি খৰচি মাৰি পিনে পঢ়োঁ মানে। আৰু এক্সট্ৰা মানে টেষ্ট পেপাৰ কৰিবলৈ ইমান সময় পোৱা নাছিলোঁ, নিজৰখিনি ভালকৈ কৰিলেই হৈ গ'ল।